নমস্কাৰ বাস্তু চামুন চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে স্বয়ং মহাদেৱ থকা এজোপা গছ। এটা ভাবিব নোৱাৰা বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব, অল কৰিব। আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো যে মহাদেৱ শিৱ স্বয়ং বসবাস কৰা এজোপা গছৰ কথা, যিজোপা গছ আপোনাৰ ঘৰত থকাটো অতিশয় মংগলময়জনক। শাওণ মাহত এই গছজোপা আপোনাৰ ঘৰত ৰোপণ কৰক। আপুনি গোটেই বছৰটো, গোটেই জীৱনটোৰ বাবে সুফল লাভ কৰক। হয়, মই কোনজোপা গছৰ কথা কৈছো। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনালো যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। হয়, মই আপোনালোকক আজি এজোপা গছৰ কথা জনাম, যিজোপা গছত বিশ্বাস কৰা হয় অতীজৰে পৰা, বৈদিক যুগৰে পৰা স্বয়ং মহাদেৱ শিৱ বসবাস কৰে। এই গছজোপা আপোনাৰ ঘৰত থকাটো অতিশয় শুভ। মই কোনজোপা গছৰ কথা কৈছো? সকলোৱে ভাবকচোন মই কোনজোপা গছৰ কথা কৈছো। মই জনাইছো বেল গছৰ কথা। য়েছ, সকলোৱে জানে শিৱ পূজাত সদায় বেলপাত ব্যৱহাৰ কৰা। বেল গছ অতিশয় পবিত্ৰ গছক বেলৰটোতো বাৰু মেডিকেল বেনিফিট আছে, কিন্তু এটা কথা আপোনালোকে জানক যে শিৱলিংগত সদায় বেলপাত ব্যৱহাৰ কৰা। আৰু এটা কথা প্ৰত্যেকে জানি থওক, আপোনাৰ ঘৰত বেল গছ থকাটো ঘৰখনৰ বাবে অতিশয় শুভ। য়েছ, প্ৰত্যেকে জানক। চাওক, বহুত মানুহে ভাবে যে ঘৰত বেলগছ থাকিলে বেয়া, তেনে কোনো কথা নাই। ইতিমধ্যে আমি আগৰ বহু ভিডিঅ'ত আপোনাৰ ঘৰত কি কি গছ থাকিব লাগে, কি কি গছ থাকিব নালাগে, ঘৰৰ ভিতৰত ইনডোৰ প্লান্ট কি কি থাকিব লাগে, আমি তাৰ ওপৰত সবিশেষ ভিডিঅ' আগবঢ়োৱা হৈছে। যিসকল লোকে সেই ভিডিঅ' চোৱা নাই, এবাৰ চাই লৈ ইয়াৰ বিষয়ে সবিশেষ জনাব, কিন্তু সবিশেষ জানিব পাৰিব। কিন্তু মই বেল গছৰ কথা আজিলৈকে কোৱা নাই। আজি প্ৰথমবাৰৰ বাবে আপোনালোকক জনাইছো এইজোপা বিশেষ গছ, কোনজোপা? বেল গছ আপোনাৰ ঘৰত থকাটো অতিশয় শুভ। বৈদিক যুগত সকলো মানুহে শিৱক পূজা কৰিবৰ বাবে নিজৰ ঘৰত এজোপা বেলগছ ৰুৱে। সেই বেল গছৰ ফল, বেল খালে শৰীৰৰ কাৰণে অতিশয় ভাল, আৰু সেই বেলপাত সদায় শিৱলিংগত ব্যৱহাৰ কৰে। গতিকে আপোনাৰ ঘৰৰ চৌহদত বেলগছ থকাটো অতিশয় মংগলময়জনক। আৰু এটা কথা জানিব যে বেলগছ এনেকুৱা এজোপা গছ ন, ঘৰটোৰ যি দিশতে নুৰুৱে ই সদায় সুফল দিয়ে। কিন্তু ইয়াৰ এটা স্পেচিফিক দিশ আছে, মই জনাই আছো। কিন্তু এটা কথা ভাবক, আপোনাৰ ঘৰত যদি এজোপা বেলগছ থাকে ন, আপোনাৰ যিমান বাধা বিঘিনি নহওক তাৰ পৰা বহুখিনি ৰক্ষা কৰে। প্ৰথমে মই জনাওঁ যে বেলগছৰ বিষয়ে। বেলগছ আপোনাৰ ঘৰত যি স্থানতেই নাথাকক কেতিয়াও নাকাটিব। য়েছ, প্ৰথম কথা, বেলগছ কাটিব নাপায়। এতিয়া কথাটো হ'ল, কোনোবাই ধৰক ঘৰখন বাস্তুসন্মতভাৱে শুদ্ধ কৰিছে, য'ত গেটখন পৰিছে তাতে যদি বেলগছ এজোপা পৰে, তেতিয়া কি হ'ব? চাওক, তেতিয়া কি হ'ব, যদি আপুনি উপায় নাই বেলগছজোপা কাটিব লগাত পৰে, তেনেহলে আপুনি আপোনাৰ ঘৰত এজোপা বেলগছ নতুনকৈ ৰুই ল'ব, আৰু যিজোপা বেলগছ কাটিব তাত আপোনালোকে চাকি দিহে বেলগছজোপাক ক্ষমা বিচাৰিহে আপোনালোকে বেলগছ কাটিব। ছেকেণ্ড, আপোনাৰ ঘৰৰ বেলগছ ক'ত থাকিব লাগে? মই আগেয়ে কৈছো, বেলগছ ঘৰৰ যিকোনো দিশত, যিকোনো স্থানত থাকিলে ভাল। কিন্তু ইয়াৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্টটো আপুনি কেতিয়া পাব? যদি আপোনাৰ বেলগছ ঘৰৰ উত্তৰ দিশত থাকে। য়েছ, কাৰণ আপোনালোকে জানে উত্তৰ দিশত মহাদেৱক পূজা কৰা। কিয়? আমাৰ ভাৰতৰ উত্তৰ দিশে হিমালয়খন আছে। শিৱ মানে হিমালয়। আপোনাৰ ঘৰত উত্তৰ দিশত যদি বেলগছ থাকে, ই আপোনাৰ কাৰণে অতিশয় শুভ। 3 নম্বৰ, আমাৰ ভিডিঅ' যিসকল ব্যক্তিয়ে চাই আছে, মই ধৰি লৈছো আপোনাৰ ঘৰত বেলগছ নাই, তেন্তে আপুনি কি কৰিব? এই শাওণ মাহটোত আপোনাৰ ঘৰত এজোপা বেলগছ ৰুবলৈ চেষ্টা কৰক। ক'ত ৰুব? মই ক'লোৱে উত্তৰ দিশত ৰুব। শাওণ মাহৰ যিকোনো এটা সোমবাৰে, শুক্লপক্ষৰ সোমবাৰে ৰুলেটো অতিশয় শুভ। সেৱা সৎকাৰ কৰি এটা বেলগছৰ পুলি, স্বাস্থ্যৱান এটা বেলগছৰ পুলি আনিব। এইখিনিতে মই এটা কথা আপোনালোকক জনাই থওঁ, যেতিয়া বেলগছৰ পুলি আপুনি ঘৰলৈ আনিব ন, কোনোবা মানুহৰ ঘৰৰ পৰা নানিব। পৰাপক্ষত আনিলে আপুনি নাৰ্চাৰীৰ পৰা লৈ আহিব আৰু অলপমান ডাঙৰ পুলি আনিব, তেতিয়া পুলিটো বাচিব। শাওণ মাহৰ যিকোনো এটা সোমবাৰে, শুক্লপক্ষ সোমবাৰ হলে আৰু ভাল, আপোনালোকে ঘৰৰ উত্তৰ দিশত এটা বেলগছ ৰুব পাৰে।
যদি এই ভিডিঅ'টো চোৱা সময়ত আপুনি শাওণ মাহটো অতিমধ্যে পাৰ হৈ গৈছে কোনো কথা নাই যিকোনো এটা সোমবাৰে আপোনাৰ ঘৰৰ উত্তৰ দিশত এটা বেলগছ চোৱাটো আপোনাৰ ঘৰখনৰ কাৰণে মংগলময়জনক কিন্তু এটা কথা আপুনি জানিব যে বেলগছ ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব বেলজোপা ডাঙৰ হোৱালৈকে আপুনি তাক সময়ে সময়ে পানী দি থাকিব লাগিব বাৰিষা কালিতো বৰ পানী দিয়াৰ কথা নাহে কিন্তু খৰালি কালি পানীৰ অভাৱত বেলগছজোপা শুকাই যায় গতিকে আপুনি তাক পানী দি থকাটো অত্যন্ত প্ৰয়োজন 3 নম্বৰ য'ত বেলগছ থাকিব ন কেতিয়াও লেতেৰা জেগাত বেলগছ নুৰুব প্ৰত্যেকজন মানুহে মনত ৰাখক এইটো কথা যদি লেতেৰা আছে আপোনাৰ ঘৰৰ উত্তৰ দিশটো সম্পূৰ্ণ চাফ চিকুণ কৰি লওক কাৰণ লেতেৰা দিশত বেলগছজোপা ৰুই দিলে ওচৰত গেলা নৰ্দমা আছে পিটনি আছে জাবৰ জোথৰ আছে ইয়াৰ পৰা কিন্তু দুখে লাগিব কাৰণ মহাদেৱৰ বস্তু বেলগছ লেতেৰা পেতেৰা স্থানত থকা মানে মহাদেৱক আপুনি লেতেৰা আৱৰ্জনাৰ স্থান দিয়াৰ দৰে প্ৰত্যেকে মনত ৰাখক আৰু বেলগছ ৰোৱাৰ পাছত সেই জেগাডোখৰ সদায় চাফ চিকুণ কৰি ৰাখিব লেতেৰা হ'বলৈ নিদিব পেচাব নকৰিব যিকোনো ধৰণৰ আৱৰ্জনা নেপেলাব এইটো কথা বিশেষভাৱে মন কৰিব 4 নম্বৰ যেতিয়া বেলগছজোপা আপোনাৰ ডাঙৰ হ'ব মই আগেয়ে ক'লো পুলিটো আপুনি ৰুলে ডাঙৰ হোৱালৈকে প্ৰতিপালন কৰাটো আপোনাৰ দায়িত্ব যেতিয়া ডাঙৰ হ'ব ন সেই বেলগছজোপাত ৰাতিপুৱা শুই উঠি আপোনালোকে সদায় বেলগছত অকণমান পানী দি দিয়ে সেই বেলগছজোপাই ন আপোনাক গোটেই ঘৰখনৰ দুখ দুৰ্দশাৰ কথা শুনিব সেই বেলগছজোপাই আপোনাক বিপদত ৰক্ষা কৱচ হিচাপে ঘৰখনক ৰক্ষা কৰিব আপুনি ভাবক ঘৰত যিদিনা আপুনি ভাৱ ভক্তিৰে উত্তৰ দিশত আপুনি বেল পুলিটো ৰুলে মহাদেৱক আপোনাৰ ঘৰত আপুনি স্থান দিলে আৰু মহাদেৱক যিমান ভাৱ ভক্তি আপোনাক কৰিব সকলো বিপদৰ পৰা তেওঁই আপোনাক ৰক্ষা কৰি থাকে 5 নম্বৰ আৰু অন্তিমটো সেই গছজোপাত পুৱা গধূলি দৈনিক এবাৰ সেৱা কৰিব মূৰ দোৱাব তাৰমানে কি চক আপুনি যেতিয়া মূৰ দোৱাব ন এনেইতো বাৰু এজোপা গছ কিন্তু আপুনি যেতিয়া তাত সেৱা কৰিবলৈ ল'ব বিশেষ একো নাই গৈ পেলাই এবাৰ এনেকে চুই ওম নমঃ শিৱায় বুলি ক'লে আশীৰ্বাদ কৰা দায়দোষ নধৰিবা বুলি ক'লে সেয়াই যথেষ্ট এবাৰ মূৰ দোৱাব তাৰমানে প্ৰকৃতিৰ নিয়ম কি প্ৰকৃতিয়ে আমাক দিব বিচাৰে আমি খালি তাক কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো বস্তু জানিব লাগে আৰু আপুনি যেতিয়া মূৰ দোৱাই দিব ন আপোনাক দিবলৈ বাধ্য হয় আৰু গছৰ লগত আপুনি কথাও পাতিব সব গছৰ লগত কথা পতা বিষয়টো মই পাছত জনাম বাৰু এটো আজি ভিডিঅ'টোত মই বহুত দীঘলীয়া হৈ যাব কিন্তু মই আপোনালোকক কি ক'লো 5টা নিয়ম ক'লো প্ৰথম আপোনাৰ ঘৰত বেলগছ থকাটো খুব ক'ত থাকিব লাগে কেনেকৈ ৰাখিব লাগে সক মই এটা কথা আপোনাক কৈছো যে বেলগছে ন বেলগছ এজোপা যদি আপোনাৰ এতিয়া সক আউটা মই কথা কৈছো আপোনাৰ ঘৰত যদি কোনবাৰ ধৰক দক্ষিণ দিশত আছে পশ্চিম দিশত আছে আপুনি আজি ভিডিঅ'টো চাই গম পালে যে উত্তৰ দিশতে হ'ব লাগিছিল সেই বুলি আকৌ দক্ষিণ দিশৰ পশ্চিম দিশৰ জোপা কাটি নেপেলাম প্ৰত্যেককে মই এইটো কথা জনাইছো উত্তৰ দিশত এজোপা ৰুই দিয়ক কোনো কথা নাই নহলে য'ত বেলগছ আছে তাতে সেৱা কৰক এই নতুনকে ৰুব লগা আছে তেন্তে উত্তৰ দিশত ৰুক মই ক'ব বিচৰা কথা সেইটো আৰু এটা কথা চক যিজোপা গছে আপোনাৰ ঘৰখনক ৰক্ষা কৰিব বেলগছৰ নিচিনা এনেকুৱা কোনো গছ নাই যি আপোনাৰ ঘৰখনক ৰক্ষা কৰিব পাৰে আৰু আপুনি যিমান সফল মানুহ দেখিব ন আপুনি চাব তাৰ ঘৰত এজোপা নহয় এজোপা বেলগছ থাকেই থাকে কিয় কাৰণ তেওঁৰ ওপৰত মহাদেৱৰ কৃপা থাকিলেহে এজন মানুহে জীৱনত উন্নতি লাভ কৰিব পাৰে আশা কৰা আজি ভিডিঅ'টোৰ মাধ্যমেৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানেই মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিব বাস্তু আসাম ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেচবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব যিসকল দৰ্শকে আমাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখিনি এতিয়াও ক্ৰয় কৰা নাই মই স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে তো লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেন্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ